অৰুণাচল প্ৰদেশত থকা পৰশুৰাম কুণ্ডৰ ৰহস্যৰ বিষয়ে আপোনালোকে জানেনে? কি কাৰণৰ ফলত এই কুণ্ড সৃষ্টি হৈছিল আৰু কিয় পৰশুৰাম কুণ্ড বুলি জনাজাত হ'ল, এই ভিডিঅ'টো আজি মই লৈ আহিছোঁ। যিসকলে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ পেজটো ফ'ল' কৰি থ'ব। আহক আমি কাহিনীটো শুনো। কাহিনীটো আৰম্ভ হয় ঋষি যমদগ্নি আৰু ৰেণুকা নামৰ দম্পতীৰ পৰা। ঋষি যমদগ্নিৰ 5জন পুত্ৰ আছিল। একেবাৰে সৰু পুত্ৰৰ নাম আছিল পৰশুৰাম। ৰেণুকাই নদীৰ পৰা সদায় পানী ভৰাই আনিছিল আৰু তেওঁৰ পবিত্ৰতাৰ কাৰণে মাটিৰ কলহটো কেতিয়াও ভঙা নাছিল। এনেকৈ এদিন ৰেণুকাই পানী আনিবলৈ যাওঁতে নদীত এজন ৰাজকুমাৰে গা ধুই থকা দেখা পালে। সেই ৰাজকুমাৰজনক দেখি ৰেণুকাই অলপ সময়ৰ কাৰণে মোহিত হৈ পৰিছিল আৰু সেই অলপ সময়ৰ কাৰণে ৰাজকুমাৰক চোৱাৰ কাৰণে তেওঁৰ পবিত্ৰতা ভংগ হ'ল আৰু কলহটো ভাগি থাকিল। সদায় ৰেণুকাই গধূলি হোৱাৰ আগতে পানী ভৰাই ঘৰ পায়হি, কিন্তু সেইদিনাখন ৰেণুকাৰ ঘৰলৈ উভতোতে দেৰি হৈ গ'ল। আনফালে ঋষি যমদগ্নিৰ চিন্তা হ'ব ধৰিলে। ৰেণুকা ঘৰ আহি উপস্থিত হ'ল। ঋষিজনে ৰেণুকাক দেৰি হোৱাৰ কাৰণ সুধিলে। ৰেণুকাই একো নক'লে। ঋষিজনে তীব্ৰ দৃষ্টিৰে সকলো চাই ল'লে। সকলো কথা গম পোৱাৰ লগে লগে ঋষিজনৰ খং উঠিল। খঙত জ্বলি পকি উঠিল আৰু পত্নীক ক'লে, পাপিনী, তোমাৰ এই সংসাৰত জীয়াই থকাৰ কোনো অধিকাৰ নাই। এই বুলি কৈ ঋষিজনে 4জন পুত্ৰক মাকক হত্যা কৰিবলৈ আদেশ দিলে। কিন্তু 4জন পুতেকে মাকক মাৰি পেলাবলৈ মান্তি নহ'ল। তেতিয়া ঋষি যমদগ্নিৰ পুতেকৰ ওপৰত বহুত খং উঠিল আদেশ নমনাৰ কাৰণে। গতিকে গোটেই 4জন পুত্ৰক পাথৰ বনাৰ শাপ দিলে আৰু গোটেই 4জন পুত্ৰ লগে লগে পাথৰ বনি গ'ল। তাৰ পাছত একেবাৰে সৰু পুত্ৰ পৰশুৰামক মাকক হত্যা কৰিবলৈ আদেশ দিলে। পৰশুৰামৰ এই কাম কৰিবলৈ মন নগৈছিল যদিও পিতাৰ আদেশ গুৰুৰ আদেশ বুলি ভাবি ল'লে আৰু লগে লগে কুঠাখন লৈ মাকৰ ডিঙিটো কাটি পেলালে। সেই দেখি যমদগ্নি ঋষি বহুত পচন্দ হ'ল আৰু পৰশুৰামক ক'লে, তোক কি বৰদান লাগে ক'? তই মোৰ আদেশ মনাৰ কাৰণে মই বহুত সুখী হৈছোঁ। পৰশুৰামে তেতিয়া পিতাকৰ পৰা 4জন ককায়েক আৰু মাকক পুনৰ জীৱিত কৰাৰ বৰদান খুজিলে। লগে লগে যমদগ্নি ঋষিয়ে ককায়েক আৰু মাকক পুনৰ জীৱিত কৰি দিলে। কিন্তু মাকক হত্যা কৰা পাপৰ কাৰণে মাকক মৰা সেই কুঠাখন হাতত লাগি ধৰিল। কুঠাখন এৰুৱাবলৈ পৰশুৰামে অনেক তীৰ্থযাত্ৰা কৰিছিল, অনেক নদীত স্নান কৰিছিল, কিন্তু কুঠাখন এৰি যোৱা নাছিল। এনেকৈয়ে ঘূৰি ঘূৰি পৰশুৰাম গৈ গৈ এদিন অৰুণাচল প্ৰদেশৰ পালেগৈ। তাত থকা লুইত নদীত পৰশুৰামে গা ধুবলৈ লওঁতেই হাতৰ পৰা কুঠাখন এৰি পৰিল আৰু লগে লগে পৰশুৰামে পাপৰ পৰা মুক্তি হ'ল। সেইকাৰণে এই স্থানক পৰশুৰাম কুণ্ড বুলি কোৱা হয়। গতিকে এই কুণ্ডত যদি স্নান কৰা হয় তেন্তে সকলো পাপ খণ্ডন হয় বুলি কোৱা হয়। আপোনালোকেও যদি তালৈ যায় তেন্তে স্নান কৰিবলৈ নাপাহৰিব। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।